কা বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে আকাশ বঁটা কঁপাই তুলিলে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিয়ে। আজি ধুবুৰী জিলা চাপৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে ধুবুৰী জিলা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। কা বাতিল কৰিব লাগিব, কা আমি নামানো, কৃষক নেতা অখিল গগৈক মুক্তি দিয়ক, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, বিজেপি চৰকাৰ হাই হাই আদি শ্লোগানেৰে আকাশ বঁটা কঁপাই তোলে। জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি চাপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মানে কা নামানো আৰু অখিল গগৈক প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। ইয়াতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মানে নেতৃবৃন্দুৱে ইয়াতে কা নামানো আৰু অখিল গগৈক মুক্তিৰ দাবী স্লোগান দিয়া পৰিলক্ষিত হৈছে আৰু আকাশ বঁটা কঁপাই তোলা পৰিলক্ষিত হৈছে। আমি ডাইৰেক্ট প্ৰতিবাদ আহিছোঁ আৰু গ্ৰহণ কৰিবৰ কাৰণে আমি আজি আমাৰ চাপৰত ধুবুৰী জিলাৰ ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি আৰু চাপৰৰ আঞ্চলিক ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি আজি এবছৰ হৈ গ'ল, এবছৰ পাৰ হৈ গ'ল। অখিল গগৈ এই কা আন্দোলনত তেওঁক গ্ৰেপ্তাৰ কৰিছিল আৰু এবছৰ ধৰি কাৰাৰুদ্ধ কৰি ৰাখিছে। এই কাটো নৰেন্দ্ৰ মোদীৰ নহয়, অসমৰ ৰাইজে, অসম চৰকাৰে, অসম এইবিলাকে আমি অসমীয়া, আমি অসমৰ কাম দিব লাগে নামানো আৰু অখিল গগৈ মুক্তি কৰাৰ আপোনালোকে হয় হয় আমি কা নামানো জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি চাপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মানে কা নামানো আৰু অখিল গগৈক প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। ইয়াতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মানে নেতৃবৃন্দুৱে ইয়াতে কা নামানো আৰু অখিল গগৈক মুক্তিৰ দাবী স্লোগান দিয়া পৰিলক্ষিত হৈছে আৰু আকাশ বঁটা কঁপাই তোলা পৰিলক্ষিত হৈছে। আমি ডাইৰেক্ট প্ৰতিবাদ আহিছোঁ আৰু গ্ৰহণ কৰিবৰ কাৰণে আমি আজি আমাৰ চাপৰত ধুবুৰী জিলাৰ ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি আৰু চাপৰৰ আঞ্চলিক ছাত্ৰ মুক্তি। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, প্ৰতিফলন লাইভ।